পুৱতি নিশা অসমত বৰ ভূঁইকঁপ বৰ ভূঁইকঁপৰ পাছতেই অস্বাভাৱিক পৰিৱেশ অসমত মাটি ফুটি ওলাল তেল বুটলিবলৈ জনতাৰ হেতাও পৰা সোমবাৰে পুৱতি নিশা ৰাজ্য জোকাৰি গ'ল এক বৃহৎ ভূমিকম্পই পুৱা 4:17 অহা এই ভূমিকম্পই ত্ৰাসৰ সৃষ্টি কৰে সমগ্ৰ ৰাজ্যত 5.6 ৰিক্টাৰ স্কেলৰ এই ভূমিকম্পৰ পাছতে ৰাজ্যৰ বহু ঠাইত দেখা পোৱা গৈছে ইয়াৰ পাৰ্শ্বক্ৰিয়া ক'ৰবাত যদি দেৱাল খহি পৰিছে তেনে কোনো ঠাইত ঘৰত মেলিছে প্ৰকাণ্ড ফাট মুঠৰ ওপৰত সমগ্ৰ ৰাজ্যত সোমবাৰে পুৱা বৰ ভূমিকম্পই কৰিলে এক হাহাকাৰময় পৰিৱেশ আৰু তেনেদৰে এক হাহাকাৰ পৰিৱেশ দেখা পোৱা গ'ল হাজোৰ অভয়াপুৰীত বৰ ভূমিকম্পৰ পাছতে পুৱাৰ কুঁৱলীৰ আচ্ছাদন ফালি এনেদৰে ঘটি বাতি লুটালৈ জাকে জাকে জনতা দৌৰিছে পথাৰত কাৰণ পথাৰত ওলাইছে তেল আৰু পাইপ ফাটি নিৰ্গত হোৱা তেল বুটলিবলৈ এনেদৰে ৰাইজে লগাইছে হেতাও পৰা মানে এতিয়া চবেই তেল নি আছে এতিয়া কেনেকৈ ৰাখি ৰাতি ভূমিকম্পতে ফাটিল নে পাব্লিকে নিলে ময়ো নিব আহিছো আৰু সেনেকুৱা আৰু ৰাইজে অকণমান মানুহ দেখাই গৈছে যে বাল্টি ভৰ্তি কৰি দি আছে কি লৈ আছে আপোনালোকে মই এতিয়া ডিজেল লৈ আছো কেনেকৈ ফাটিল যে গম পোৱা নাই আৰু কোনোবা চোৰে ফাটিলে না ভূমিকম্পতে ফাটিলে আপুনি কেতিয়া গম পালে মই এতিয়া গম পাইছো বেছি দেৰি হোৱা নাই মই 5 মিনিট 10 মিনিট তেল নিব আহিছে গেলান আছো বটল আছো তেনেকুৱা আৰু বহুত মানুহ এতিয়া মোটামুটি 200-300 মানুহ আহি আছে অভয়পুৰ আলিকাষৰ সমীপত ইয়াতে মানে তেলৰ পাইপ ফুটিছে তো ৰাইজৰ সৌভাগ্য চাগে ইয়াতে ডিজেল তেল ওলাইছে তো ৰাইজে চবেই মানে তেল সংগ্ৰহ কৰিছে আৰু ঘৰে ঘৰে লৈ গৈছে কি সন্দেহ ফাটিছে এইটো সন্দেহ কৰা গৈছে যে ৰাতিপুৱা ভূমিকম্পটো যিটো তাৰ বাবে ফাটিল নেকি সেনেকুৱা হিচাপত মানে আমি সন্দেহ কৰিছো কিন্তু সত্যটো গম নাপাওঁ আৰু তো ৰাইজৰে সৌভাগ্য চাগে তেল নিছে ঘৰত লৈ গৈছে তেল লৈ চাওক মই ৰাতিপুৱা গম পালো যে ইয়াত অলপ তেলৰ মানে লিক হোৱা বুলি পেলাই কিন্তু দেখিলো যে মানুহ চাৰিওফালৰ পৰা আহি আছে মানুহে তেল লৈছে মানে পথাৰখন পাই চাৰিওফালে পানী তেলেৰে হৈ গৈছে এতিয়াও মানুহবিলাকে গাঁত খান্দি তেল লৈ আছে কিন্তু এইটো আচলতে কোনো দুৰ্ভাগ্যজনিত বশত হৈছে কাৰণ যেতিয়া ৰাতিপুৱা 4:20 ভূমিকম্পটো যেতিয়া 5.2 ৰিক্টাৰ স্কেলত গৈছিল গতিকে সেই 5.2 ৰিক্টাৰ স্কেলৰ সময়তে নিশ্চয় সেই পাইপটো ফাটি গৈছে ফাটি যোৱাৰ পিছত তেল ওলোৱা আৰম্ভ হৈছে তাৰপিছত মই অৱশ্যে 100 মই ৰাতিপুৱা মই গম পাই টেলিফোন কৰিলোঁ পুলিচ থানাত তেতিয়া ক'লে যে মোৰ নম্বৰটো অবৈধ কৈ আছে কিন্তু 100 সেইটো আৰু পুলিচ থানাটো অবৈধ নম্বৰ নহয় তাৰপিছত মই আৰু নাপাই পেলাই মই তেতিয়া উপায় নাপাই মই কি কৰিম তেতিয়া মই একো উপায় নাপাই হ'লেও ওচৰতে এজন ল'ৰা ক'লে যে যিকোনো প্ৰকাৰে কাৰোবাৰ পুলিচ থানাত খবৰটো দিয়ক যাতে কামটো এইটো কিবা যিকোনো প্ৰকাৰে ফায়াৰ ব্ৰিগেড টাইপৰ প্ৰয়োজন হ'ব পাৰে গতিকে এইখিনি কাম আপোনালোকে কৰক যেনে কৰি যাতে অসুবিধা যাতে নহয় সমস্যা যাতে নহয় এতিয়া আমি দেখিছোঁ তেলটো বন্ধ হৈছে তেল হয়তো নিশ্চয় কোনোবা কৰ্তৃপক্ষই কাৰোবাৰ জৰিয়তে নিশ্চয় তেলটো বন্ধ কৰিছে কিন্তু ঘটনাটো হ'ল কি এতিয়া যে কোনোবা মানুহ লৈ আছে এইবিলাক যিবিলাক মাটিৰ ভিতৰত সোমাই গৈছে গাঁত খান্দি সেইবিলাক লৈছে সেইটো আৰু কোনো অসুবিধাৰ সৃষ্টি নহয় বুলি পেলাই মই ভাবোঁ এইটোৱে আৰু কথা হ'ল কি যে আচলতে এইটো কোনো দুষ্কৃতিকাৰী কামটো কৰা নাই এইটো আচলতে ভূমিকম্পৰ কাৰণে পাইপডাল ফাটি গৈছে বুলি পেলাই মোৰ এটা অনুমান আছে হাজোৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট অসম লাইভ 24